আজি এই বৰপেটা ৰোডৰ পবিত্ৰ পুণ্য ভূমিৰ পৰাই সমগ্ৰ বৰপেটা জিলাৰ বাবে 624 কোটি টকাৰ বিকাশৰ যাত্ৰা আমি এই বৰপেটা ৰোডৰ পৰাই আৰম্ভ কৰিছোঁ। বহু শতিকা জুৰি সত্ৰ নগৰী বৰপেটায়ো সনাতন সভ্যতাৰ গৌৰৱময় ঐতিহ্যৰ ধ্বজা বহন কৰি আহিছে। এই সনাতন সভ্যতাৰ ভেটিতে আমাৰ সমাজ ব্যৱস্থা গঢ় লৈ উঠিছে। বৰপেটা ৰোডৰ দৰে বাণিজ্যিক চহৰে সৰভোগৰ দৰে ঐতিহ্যমণ্ডিত চহৰৰ গৌৰৱ গাথাই আমাৰ অসমৰ সমাজ জীৱনক চহকী কৰি ৰাখিছে। আজি এই বৰপেটা ৰোডৰ পবিত্ৰ পুণ্য ভূমিৰ পৰাই সমগ্ৰ বৰপেটা জিলাৰ বাবে 624 কোটি টকাৰ বিকাশৰ যাত্ৰা আমি এই বৰপেটা ৰোডৰ পৰাই আৰম্ভ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি বৰপেটা জিলাত 92 কোটি টকা ব্যয়েৰে আমি 3টা পথৰ শুভ উদ্বোধন কৰিছোঁ। শিমলাগুৰিৰ পৰা বৰপেটা ৰোড আৰবিলৈ পথৰ সৌন্দৰ্যবৰ্ধন আৰু 42 কোটি টকা ব্যয়েৰে বৰপেটা ৰোডৰ ৰেলৱে ষ্টেচন সৰুপেটা ৰেলৱে ষ্টেচনৰ মাজত নিৰ্মাণ কৰা 2 লেনযুক্ত ৰেলৱে অভাৰব্ৰিজো আজি ৰাইজৰ সেৱাত মুকলি কৰা হৈছে। 31 কোটি টকা খৰচ কৰি কটাজাৰৰ পৰা কাহিতামা পথৰো আজি শুভ উদ্বোধন হৈছে। মই অলপ আগতে সৰভোগত আছিলোঁ। মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক অসম চৰকাৰে প্ৰদান কৰা ছিগনেচাৰ টকাৰ সৎব্যৱহাৰ কৰি 10 কোটি টকা ব্যয়েৰে অতি সুন্দৰভাৱে এটা মাল্টি ইউটিলিটি ভৱন নিৰ্মাণ কৰা হৈছে। প্ৰায় 2 কোটি টকা খৰচ কৰি আজি বৰপেটাৰ MC পাৰ্কখনো আমি ৰাইজৰ বাবে মুকলি কৰিছোঁ। বৰপেটা জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰো আজি শুভ উদ্বোধন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জল জীৱন আঁচনিৰ অধীনত চেঙা সমষ্টিৰ 32খন, মন্দিয়া সমষ্টিৰ 25খন, পকা বেতবাৰী সমষ্টিৰ 14খন, ভৱানীপুৰ সৰভোগ সমষ্টিৰ 11খন আৰু বৰপেটাৰ 12খন আৰু বজালী সমষ্টিৰ 1খন আঁচনিও আজি আমি উদ্বোধন কৰিছোঁ।